নমস্কাৰ। আজি আমি আছোঁ সেই দেৰগাঁও বগৰীয়নিত। ইয়াত আমি এই আলুখিনি দেখিছে নহয়, এই আলুখিনি ইফকো নেনো DAP দ্বাৰা আমি বীজ সংশোধন কৰিম। তাৰ বাবে আমি প্ৰথমতে এই পাত্ৰটোত অলপ পানী ল'ব লাগিব। পানীখিনি ৰাখি দিব। ইয়াত প্ৰায় 10 লিটাৰমান পানী আছে, গতিকে 10 লিটাৰমান পানী হ'লে আমি 50 ml নেনো DAP দিম ইয়াত। পানীত নেনো DAPটো দি পেলাই এইটো মিক্সাৰটো বনাই দিয়া হ'ল। মিক্সাৰটো বনাই দিয়াৰ পিছত এই আলুখিনি আৰু সেই আলুখিনি আমি দিম ইয়াত। আৰু সেইফালে দেখিছে ইয়াত বাইদেৱে সেই আলুখিনি দিব। তাৰ আগত আমি চিড ট্ৰিটমেণ্টটো কৰিবৰ বাবে এতিয়া আলুখিনি এই পানীখিনিত আমি 20 পৰা 25 মিনিট ডুবাই ৰাখিব লাগিব। তেতিয়া কি হ'ব, ইয়াৰ আপোনাৰ গঠনটোও ভাল হ'ব বা বেমাৰ আজাৰৰ পৰা ৰক্ষা পৰিব, ৰিজাল্টটো ভাল পাব। এইখিনি 20 পৰা 25 মিনিট আমি ইয়াত ডুবিয়াই ৰাখিম। তাৰপিছত এইখিনি আপুনি কাঢ়ি পেলাই 15 পৰা 20 মিনিট ৰাখিব। তাৰপৰা আপুনি এইখিনি সেই তাত সিঁচি দিব পাৰিব। এতিয়া আমি বাইদেউ পৰিচয়টো জনাই দিব বিচাৰিছোঁ। আপুনি পৰিচয়টো দি দিব। হয়, আপুনি কি ধৰণৰ খেতি কৰে ইয়াত? খেতি মানে আমাৰ এইবোৰ মটৰ, আলু, পিঁয়াজ এনেকৈ। হয়, বাম খেতি প্ৰায় বাকী বেলেগ ধান খেতি বা তেনেকুৱা আছে নেকি? ধান আমাৰ আপোনালোকে ন? আপুনি ইফকোৰ নেনো DAP বা ইউৰিয়াটো আগতে ব্যৱহাৰ কৰিছে নেকি? ব্যৱহাৰ নাই কৰা, মিটিংহে মাৰিছিলোঁ। সজাগতা মিটিং মাৰিছিলে। ঠিক আছে, আপুনি এইটো ব্যৱহাৰ কৰি চাওক আৰু ফলাফলটো আমি ভাল পাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।